Hello guys, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এই শৰ্ট ভিডিঅ'টোলৈ। ফটোকপি দেখি গম পাইছেই চাগে। কথাটো হ'ল আজি দিনটোত বহুত বতাহ বলি আছিল, সেইবাবে ভাবিলোঁ এখন চিলাকে বনাওঁ। তাৰ বাবে ল'লোঁ এটা ফেব্ৰিকোল, এখন কেঁচি আৰু দুডাল বাঁহৰ লাঠি। তাৰপিছত ল'লোঁ এখিলা কাগজ। প্ৰথমে ধেনুখন বনাই লওঁ বুলি ভাবিছোঁ। মাজৰ লাঠিডাল ধেনুৰ লাঠিডাল, এই ধেনু বনাবলৈ এডাল ৰছী, এইখন আমাৰ ধেনু বনি ৰেডি হৈ গ'ল। ফাৰ্ষ্টত মাজৰ লাঠিডাল লগাই লওঁ। তাৰ বাবে কাটিলোঁ কাগজখিনি, যিহেতু আঠা দি লগাব লাগিব। কাগজখিনি কাটি হৈ গ'ল, এতিয়া লগাওঁ বলক। লাঠিডাল ল'লোঁ, পিছৰটো লগালোঁ ফাৰ্ষ্ট। লাহে লাহে লগাই আছোঁ, লগা হৈ গ'ল। তাৰপিছত ধেনুখনো লগালোঁ। এতিয়া আমাৰ চিলা ৰেডি হৈ গ'ল। তাৰপিছত কাটিলোঁ তাৰ নেগুৰডাল দেখিছেনে ইমান দীঘল, চাওকচোন। এই চিলাৰ লগত ফিটিং কৰি দিলোঁ নেগুৰডাল। এতিয়া খালি ৰছীডাল লগাবলৈ আছে। ৰছীডালৰ কাৰণে দুইপিনে দুটা ফুটা কৰিলোঁ। তাৰপিছত আগপিনেদি সুমুৱাই পিছপিনেদি বান্ধি দিলোঁ। এনেকৈয়ে পিছপিনৰটোও বান্ধি দিলোঁ। এনেকৈ হৈ গ'ল চিলাখন ৰেডি। এয়া দেখিছে পথাৰত গৈ ওলাই আছোঁ। চিলাখন বহুত দূৰত গৈছে, চাওক গাইজ।